তেওঁ ৰমাকান্ত দেউৰীক এনেকৈ কৰি পেলাই তেখেতে বিধানসভাক অপমান কৰিছে। তেওঁ বিধানসভাৰ বিধায়কহে হয়, নিৰ্বাচিত, তেওঁ ৰজা নহয়। দ্বিতীয় কথা, যিসকল পৰম্পৰাগত ৰজা আছে, ৰজাবিলাকো তেওঁলোকৰ দৰবাৰবিলাকে নিৰ্বাচিত কৰে। সেই দৰবাৰখনকো অপমান কৰিছে ৰমাকান্ত দেউৰীক ৰজা বনাই পেলাই। আৰু তেওঁ যেনেধৰণে তেখেতক সাৱটি ধৰিছে, কিবা মৰম কৰা নিচিনাকৈ, আমাৰ বেয়া ভাষাত ক'লে এইটো বিধানসভাত মই ক'লে চৰিয়ালে বুলি ক'ব, চৰিওৱা নিচিনা কৰিছে। আৰু সেইটোতো আৰু বহুতকে কৰে, সংখ্যালঘু মানুহবিলাকক মই দেখা পাওঁ। তেওঁৰ ওচৰত তেখেত অসমৰ জনতাৰ এজন কাম কৰিবলৈ নিৰ্বাচিত দলৰ প্ৰতিনিধি, মুখ্যমন্ত্ৰী, কিন্তু কোনোবা সংখ্যালঘু মানুহ গ'লে তই কেতিয়া জইন কৰিবি বুলি থপৰিয়াই দিয়ে, মূৰত মাৰি দিয়ে। এনেকুৱাতো মই দেখা পাইছিলোঁ, হাফলঙত দেখা পাইছোঁ, কৰিমগঞ্জত সৌ সিদিনা ক'ৰবাৰ এটা বাইত দেখা পাইছোঁ। সেই গতিকে তেখেতে যিটো কৰি আছে এইবিলাক ভাল কথা নহয়। তেওঁ ৰমাকান্ত দেউৰীক এনেকৈ কৰি পেলাই তেখেতে বিধানসভাক অপমান কৰিছে। তেওঁ বিধানসভাৰ বিধায়কহে হয়, নিৰ্বাচিত, তেওঁ ৰজা নহয়। দ্বিতীয় কথা, যিসকল পৰম্পৰাগত ৰজা আছে, ৰজাবিলাকো তেওঁলোকৰ দৰবাৰবিলাকে নিৰ্বাচিত কৰে। সেই দৰবাৰখনকো অপমান কৰিছে ৰমাকান্ত দেউৰীক ৰজা বনাই পেলাই। আৰু তেওঁ যেনেধৰণে তেখেতক সাৱটি ধৰিছে, কিবা মৰম কৰা নিচিনাকৈ, আমাৰ বেয়া ভাষাত ক'লে এইটো বিধানসভাত মই ক'লে চৰিয়ালে বুলি ক'ব, চৰিওৱা নিচিনা কৰিছে। আৰু সেইটোতো আৰু বহুতকে কৰে, সংখ্যালঘু মানুহবিলাকক মই দেখা পাওঁ। তেওঁৰ ওচৰত তেখেত অসমৰ জনতাৰ এজন কাম কৰিবলৈ নিৰ্বাচিত দলৰ প্ৰতিনিধি, মুখ্যমন্ত্ৰী, কিন্তু কোনোবা সংখ্যালঘু মানুহ গ'লে তই কেতিয়া জইন কৰিবি বুলি থপৰিয়াই দিয়ে, মূৰত মাৰি দিয়ে। এনেকুৱাতো মই দেখা পাইছিলোঁ, হাফলঙত দেখা পাইছোঁ, কৰিমগঞ্জত সৌ সিদিনা ক'ৰবাৰ এটা বাইত দেখা পাইছোঁ। সেই গতিকে তেখেতে যিটো কৰি আছে এইবিলাক ভাল কথা নহয়। তেওঁ ৰমাকান্ত দেউৰীক এনেকৈ কৰি পেলাই তেখেতে বিধানসভাক অপমান কৰিছে। তেওঁ বিধানসভাৰ বিধায়কহে হয়, নিৰ্বাচিত, তেওঁ ৰজা নহয়। দ্বিতীয় কথা, যিসকল পৰম্পৰাগত ৰজা আছে, ৰজাবিলাকো তেওঁলোকৰ দৰবাৰবিলাকে নিৰ্বাচিত কৰে। সেই দৰবাৰখনকো অপমান কৰিছে ৰমাকান্ত দেউৰীক ৰজা বনাই পেলাই। আৰু তেওঁ যেনেধৰণে তেখেতক সাৱটি ধৰিছে, কিবা মৰম কৰা নিচিনাকৈ, আমাৰ বেয়া ভাষাত ক'লে এইটো বিধানসভাত মই ক'লে চৰিয়ালে বুলি ক'ব, চৰিওৱা নিচিনা কৰিছে। আৰু সেইটোতো আৰু বহুতকে কৰে, সংখ্যালঘু মানুহবিলাকক মই দেখা পাওঁ। তেওঁৰ ওচৰত তেখেত অসমৰ জনতাৰ এজন কাম কৰিবলৈ নিৰ্বাচিত দলৰ প্ৰতিনিধি, মুখ্যমন্ত্ৰী, কিন্তু কোনোবা সংখ্যালঘু মানুহ গ'লে তই কেতিয়া জইন কৰিবি বুলি থপৰিয়াই দিয়ে, মূৰত মাৰি দিয়ে। এনেকুৱাতো মই দেখা পাইছিলোঁ, হাফলঙত দেখা পাইছোঁ, কৰিমগঞ্জত সৌ সিদিনা ক'ৰবাৰ এটা বাইত দেখা পাইছোঁ। সেই গতিকে তেখেতে কৰি আছে ভাল কথা নহয়। তেওঁ ৰমাকান্ত দেউৰীক এনেকৈ কৰি পেলাই তেখেতে বিধানসভাক অপমান কৰিছে। তেওঁ বিধানসভাৰ বিধায়কহে হয়, নিৰ্বাচিত, তেওঁ ৰজা নহয়। দ্বিতীয় কথা, যিসকল পৰম্পৰাগত ৰজা আছে, ৰজাবিলাকো তেওঁলোকৰ দৰবাৰবিলাকে নিৰ্বাচিত কৰে। সেই দৰবাৰখনকো অপমান কৰিছে ৰমাকান্ত দেউৰীক ৰজা বনাই পেলাই। আৰু তেওঁ যেনেধৰণে তেখেতক সাৱটি ধৰিছে, কিবা মৰম কৰা নিচিনাকৈ, আমাৰ বেয়া ভাষাত ক'লে এইটো বিধানসভাত মই ক'লে চৰিয়ালে বুলি ক'ব, চৰিওৱা নিচিনা কৰিছে। আৰু সেইটোতো আৰু বহুতকে কৰে, সংখ্যালঘু মানুহবিলাকক মই দেখা পাওঁ। তেওঁৰ ওচৰত তেখেত অসমৰ জনতাৰ এজন কাম কৰিবলৈ নিৰ্বাচিত দলৰ প্ৰতিনিধি, মুখ্যমন্ত্ৰী, কিন্তু কোনোবা সংখ্যালঘু মানুহ গ'লে তই কেতিয়া জইন কৰিবি বুলি থপৰিয়াই দিয়ে, মূৰত মাৰি দিয়ে। এনেকুৱাতো মই দেখা পাইছিলোঁ, হাফলঙত দেখা পাইছোঁ, কৰিমগঞ্জত সৌ সিদিনা ক'ৰবাৰ এটা বাইত দেখা পাইছোঁ। সেই গতিকে তেখেতে যিটো কৰি আছে এইবিলাক ভাল কথা নহয়।